জুবিন দাৰ কাৰণে এখন ফটো বনাইছোঁ। এতিয়া বানপানী হয় একদম মানে ফুল হৈ যায় পানী একদম আগবুক পানী হয় বোলে। গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং হৈ থকা নাই, মোটামুটি 11মান বাজিল যদিও, কিন্তু গাইজ গুড মৰ্ণিং যিহেতু 12টা বজা নাই। এতিয়া মানে আমি পাগলাদিয়াৰ পাৰক যাই আছোঁ। তো গাইজ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পিছতে ক'লোঁ তো চাওঁ হওক ভালকৈ পাগলাদিয়া নদীৰ কাষটো কেনেকুৱা গ্ৰাছলেণ্ড বুলি। গাইজ বৰ্তমান বাজিল 11টামান আৰু এতিয়া আমি নদীৰ পাৰক ফুৰিব আহিছোঁ। ইয়াতে গ্ৰাছলেণ্ড বুলিও কয় এখিনি জেগাক। আমি ফটো উঠিলোঁ দুটামান আৰু ইয়াতে হাতীও আহে মাজে মাজে দেখিছিলোঁৱেই। বহুত ধুনীয়া জেগা, ইয়াতে আহিব লাগে আপোনালোকে। ইয়াতে ভ্ৰমণ কৰিব পাৰি এনেকৈ আৰু পিকনিক প্লেচ হয়। 1 তাৰিখে আমি ইয়াতে সকলোৱে পিকনিক কৰোঁ, প্ৰায়ভাগ মানুহে আমাৰ গাঁৱৰ। মানে মই ইয়াৰে লোকেল হয়, মানে মোৰ জেগা দেখাব আহিছোঁ। এই জেগাটো একদম ধুনীয়া লাগে, একদম নেচাৰেল জেগা একদম, আৰু একদম ফটো চটো উঠাৰ কাৰণে মজা একদম। আপোনালোকেও আহিব পাৰে, এনাহান জেগা ভিজিট কৰিব পাৰে। একদম এই তাতে নদী, হাতী এইফালে নদী আছে আৰু এইফালে হাতী বহুত আছিল আগতে, আজিকালি কমছিয়ে। নাই বৰ্তমান আছে 200টা হাতী আছে নেকি? এইফালে আছে বোলে, এই আগত দেখিন আছে, এই আগত দেখিন। বলকচোন চাই আহোঁ কেনাহান এইফালে। এই হাতী পাৰ হোৱা ৰাস্তা এটা আছে ইয়াতে। আৰু এইফালে বোলে ৰাতি হাতীৰ খোজো আছে বোলে। এইবিলাকৰ হাতী গা ধুৱে এলাখানত নাই নেকি? গা ধুৱে ইয়াতে। এলাখানতে গা ধুৱে নেকি? বা এইফালে আহা, চলাচোন যাওঁ, বলক চাই আহোঁ। মাছৰ জেগা, বানপানী মাছ মাৰিব। এইফালে মাছৰ একদম জাল তাল লৈ বেপাৰ একদম বানপানী হ'লি মাছ মাৰাহে কথা। মাছ খোৱাৰে কথা আৰু একদম জেগাটো দেখছি না নাই কি ধুনীয়া একদম। এনাহান জেগা পালি আৰু কি লাগে, ইমান হাৱা চাৱা আহি থাকে, ৰ'দ দিলেও কিন্তু গৰমটো অনুভৱ নহয়। গাইজ এলাখান জেগাত ফটো উঠিলোঁ, একদম গ্ৰাছলেণ্ডৰ, একদম গ্ৰাছলেণ্ডে এলা গ্ৰাছ চব হয়, দেখছি না নাই গাইজ? ধুনীয়াৰ ফটো উঠিলোঁ। আৰু এইফালে মাছ মৰা জেগা এলা চব। এলাখান যেতিয়া বানপানী হয় একদম মানে ফুল হৈ যায় পানী একদম, আগবুক পানী হয় বোলে। এতিয়া এলা এনেকৈ দেখা গেছি। আৰু আমাৰ চব গৰু ইয়াতে থাকে, এড্ডা চিষ্টেম। নাই আৰু ইয়াতে কাৰো ঘৰকো নাজৰি, তাতে এড দিলি আমাৰ সেইফালে আৰু ঘৰক যায় চাউল খাবা। গাইজ দেখছি না নাই গৰু এলা, পুৰা গাঁৱলীয়া জেগা একদম। একদম গাইজ আজি ফটো উঠিম বুলি আহিছোঁ। ফটো উঠি কালি ইনষ্টাগ্ৰাম ফালি দিম একদম, চাই থাকিব কেৱল, ফটো মানত লাইক মাৰিব অলপ। জেগাটো কৈ দিয়া। জেগাটো মানে আইলাৰ পাই অলপ নদীৰ পাহাৰৰ দিকে ন, আল্লা মেডিকেলৰ ওচৰত। আইলা মেডিকেল য'ত আছে তাৰে ওচৰতে আৰু জেগাটো একচুৱেলি নেটত মাৰিলে আহিব, গ্ৰাছলেণ্ড বুলি মাৰিলে আহি যায়। পাগলাদিয়া গ্ৰাছলেণ্ড নাই কেনেকৈ মাৰিলি গা ধুবাই পাৰিলোঁ হয় নদীত। কাপোৰ আনা কাপোৰ আনা নাই গাইজ, গায়ে ধুলোঁ কিন্তু কাপোৰ আনিব নহ'ল না। দিপৰা আহিম, দুবজি আহোঁ, আপোনালোকক দেখাম ভালকৈ কেনেকৈ কি নদীত দেখিম। আৰু গাইজ গধূলি জুবিন দাকো চাব যাব লাগিব। গধূলি যিহেতু জুবিন দা আছে, এতিয়া অলপ আমি ফুৰিবলৈ আহিছিলোঁ পাগলাদিয়াৰ কাষত, অলপ ফটো উঠিলোঁ। গাইজ এলাখান পুখুৰী আমাৰ মামাহঁতৰে, এতিয়া মাছ চাছ যি হয় সেনেকৈ বাঙালহঁতক দিয়ে। আৰু এলা ভিউ দেখছি না নাই গাইজ? ভিউ থাকিলে আৰু ক'ৰবাত যাব পাৰি নেকি? ৰ'দটো দিছি পুৰা, দেখছি না ৰ'দটো, কিন্তু গৰম অনুভৱ নহয় কাৰণ বতাহটো দি আছে না। গাইজ বৰ্তমান মই ৰাসৰ খোলাত আছোঁ। ৰাস যিহেতু গাইজ অচাতে, সেইকাৰণে আৰু মন গেলি সোমাই যাওঁ, ফুৰিব আহিলে একবাৰ সোমাই যাওঁ। অচাতে না গাইজ, জম্বু বন এইটো কিবা আপোনালোকে কমেণ্ট কৰি ক'বচোন, মই ভালকৈ নাজানো। এইটো কাৰ্তিকৰ দেশ পৰিভ্ৰমণ, চাওক চাই লওক। এইটো হনুমান, নিশ্চয় ৰাম ভক্ত হনুমান হয়, হনুমানেই। আৰু এইটো নামটো পাহৰি গ'লোঁ মই, ভীষ্মৰ শয্যা, আগতে মহাভাৰতত চাইছিলোঁ। এলা আৰ্টমাখান কিন্তু মজাকৈ কৰিছে গাইজ। অশোক বনত সীতা, হাতী গাইজ, গজেন্দ্ৰৰ যুদ্ধ, বলিৰ 3 পদ ভূমিৰ দান, এটা ধুনীয়াৰ মূৰ্তি বনাই থৈ দিছে গাইজ। আপোনালোকে আহি কিনে চালি হ'ল, গধূলিকৈ হওক বা এতিয়াই হওক চালি হ'ল, মানে চালাকে ইতিমধ্যে মই কৈ লাভ নাই আৰু।
গাইছ বৰ্তমান মই আইলাৰ ৰাস্তাত আছোঁ কিন্তু কোনো এটা মানুহে নাই চাওক গাইছ এলা মূৰ্তি মানে নাই আছে খালীকে এই চাই আছোঁ আৰু দেখছিনে নাই এলা এই এলা তাৰ পাই এলা মূৰ্তি চব হয় এই এলা কৃষ্ণ বৈকুণ্ঠৰ প্ৰয়াণ দ্ৰৌপদীৰ বস্ত্ৰহৰণ এই এলা গাইছ ধুনীয়া মূৰ্তি আপোনালোকে কেৱল চালি হ'ল মানে চাইছে ইতিমধ্যে তথাপিও কৈছোঁ আৰু চাইছে ইতিমধ্যে এতিয়া আছে মেইন মূৰ্তি যোনটো চাওক এইটোৱে মেইন মূৰ্তি মানে ইয়াতে প্ৰথম দিনা এই ঘাঁহকেইবিলাক সেউজীয়া আছিল কিন্তু সুখে এই কালাৰে বদলি গৈছে হ'লেও ভাল দেখা হৈছে আৰু এটা আৰু এলাখান চাওক আৰু কালি দিয়ে গেছোৱে কিজানি না আজি চাব আজি মানে গাইছ ইয়াতে নযোৱাই নাকি এলা সন্মিলন হৈ আছে তাৰমানে আইলা গাঁৱৰ পৰাই যোনে বিয়া হৈ বেলেগত গৈছে সেই তাকে সম্বৰ্ধনা জনাই আছে এই জনাই ৰাখিলে মই ভিডিঅ'টো বাৰু দিম চাই থাকিব আইলাৰ ৰাসৰ মেইন গেটখন এইখনেই ৰখ গাইছ যিহেতু জুবিন আহিব এলা মঞ্চ ৰেডি কৰি আছে এই এলা মঞ্চ লগত গাইছ গধূলিকে জুবিনক চাব আহিম আপোনালোকেও দেখাম ভিডিঅ'টো চাই থাকিব গাইছ এবাৰ সোমাই যাওঁ ৰ'ব ক'তনো পিছত আগত যাব পাম এতিয়া মানুহটো গোটেই ভিৰ হৈ যাব তেই সোমাই চাই যাওঁ আৰু জুবিনক দেখা নাপালেও মঞ্চখন হ'লেও বহুতৰ মুখে শুনা মতে গাইছ মস্ত মানুহ হয় বোলে আৰু ভিতৰি এনেকৈ যাব নেদে বোলে ক'ত দিবা পাম চাওঁ ৰকচোন দিবা পাৰিলে দিম নেদিলেও নাই ঘৰত সাজে থ'ম ফিটিং কৰি আছে আৰু চব এই এলা ক'ত ওপৰত উঠি আছিল গাইছ গৌৰৱৰ কথা গাইছ এতিয়া নামান দেৰিকৈ জুবিন দা আহিব আৰু মই য'ত খেদি আছোঁ অহদিয়ে যাব কিজানি এইটোৱেই ৰাস্তা আৰু এইটো জুবিন দা দেখছি না পোষ্টাৰত এইটো ৰাস্তাই দিয়ে গাইছ জুবিন উঠিব এতিয়া এই মানুহ নাই নামান দেৰিকৈ অলপ ফুল হৈ যাব গাইছ এতিয়া বৰ্তমান বাজিল 8টা 8:30 বাজিল আৰু 11টামান বজাত জুবিন দা আছে জুবিন দাৰ কাৰণে এখন ফটো বনাইছোঁ আগত দেখুৱাইছোঁৱে আৰু এইমাত্ৰ বনাই দিলোঁ ফ্ৰেমটো এজন চিনাকি মানুহৰ দ্বাৰাই আনি আৰু গাইছ গান শুনিতো গম পাইছে মঞ্চত শুনি আছে তো গাইছ মানুহ দেখছি না নাই মানুহ গাইছ দুইটি আৰু অমৃত প্ৰভা দুয়োগৰাকীকো আমি অসমীয়া মঞ্চৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমি এই সম্বৰ্ধনা কাৰ্যসূচীটো ইমানতে শেষ কৰিম গাইছ মানুহ দেখছি না জুবিনক চাই মানুহে কিমান মানুহ আছে আৰু এখন টিকেটটো সেইকাৰণে অলপ খালী দেখছি টিকেট লোৱা নাই বহুতে আৰু এনেকৈ খুলি আছে আৰু মই য'ত চাই আছোঁ মহাতেৰ ঘৰ ইয়াৰ পৰাই এফাল চাইডে এইটো মহাতেৰ ঘৰ আমাৰ এই বিনামূলীয়াত চোৱা হৈছিল গাইছ মজাকৈ চাই আছোঁ একদম এইটো জুবিন এই চাব পালে আৰু কি লাগে বিনা টিকেটত
গাইজ জুবিনদাৰ ফটোখন নিবৰ নহ'ল দক কাৰণ ইমান মানুহ আৰু আমাৰ অলপ অহাৰ দেৰিও হ'ল অলপ আগতে তাৰমানে দিছি বহুতে ফটো আৰু যদি আমি কমিটিক ক'লোঁ হয় তেতিয়া ভাল হ'ল হয় এতিয়া কমিটিক কোৱা নাই না সেইকাৰণে এনেকৈ দিব নোৱাৰি বোলে সেইকাৰণে দিব নহ'ল আৰু হ'ব দক পিছত দিম আৰু গাইজ এতিয়া পুৱা হ'ল পুৱা জুবিন চাই আহিলোঁ এতিয়া কালি ভিডিঅ' কৰিব নহ'ল তো গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব তো আজিলৈ বাই বাই